নমস্কাৰ ইকুইপাত সায়েন্স চেনেলটোলৈ স্বাগতম জনাইছো আমি আগৰ যিবিলাক ভিডিঅ' আছে তাতে ডিসকাস কৰিছিলো কিছুমান কোৱালিটেটিভ প্ৰপাৰ্টি যিবিলাক ডাইলুট সলিউশনে দেখুৱায় আজি আমি সেই কোৱালিটেটিভ প্ৰপাৰ্টিৰে এটা কন্টিনিউয়েশন কৰিম আমি আজি থাৰ্ড নম্বৰ যিটো কোৱালিটেটিভ প্ৰপাৰ্টি আছিল আমাৰ ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্টৰ কিছুমান আমি নিউমেৰিকেল চাম অকমান কনসেপ্ট বুজিবলৈ যত্ন কৰিম গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট এটা ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্টৰ ফৰ্মুলা আমি জানিব লাগিব ইয়াতে ডিপ্ৰেছন অফ বইলিং পইণ্টৰ নিচিনা সেমে হয় অলমোস্ট ফৰ্মুলাটো অকমান ডিফাৰেন্স থাকে আমাক আছিলে ডেল টিবি যেতিয়া আমি ডিপ্ৰেছন অফ বইলিং পইণ্ট লিখিছিলো যেহেতু বইলিং পইণ্ট ইন্ডিকেট কৰি আছো সেইকাৰণে আমি বি লিখিছিলো বি মিন্স বইলিং পইণ্ট ইয়াতে যেহেতু আমি ফ্ৰিজিং পইণ্ট মানে আমি ইন্ডিকেট কৰিছো গতিকে টিএফ হ'ব টিএফ ইকুৱেলছ টু কে এফ ইনটু এম এইটো হৈছে আমাৰ মেইন ফৰ্মুলা ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্টৰ এটা ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্টৰ ক্ষেত্ৰত ডেল টিএফ কি হয় কে এফ কি হয় কে এম কি হয় আমি আগতে কৈছো তথাপিও আজি আৰু এবাৰ কম যে ডেল কে এফ টো হৈছে এটা কনষ্টেন্ট যাক আমি ক্ৰায়োস্কোপিক কনষ্টেন্ট বুলি কম বা মোলেল ডিপ্ৰেছন কনষ্টেন্ট বুলি কম মোলেল ডিপ্ৰেছন কনষ্টেন্ট বিকজ ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট মানে কি ফ্ৰিজিং পইণ্ট লোৱাৰ হোৱাটো কথা কৈছে ফ্ৰিজিং পইণ্টটো লোৱাৰ ইলিভেশ্যন মানে কি বেছি হোৱা ইলিভেশ্যন অফ বইলিং পইণ্ট মানে আছিল বইলিং পইণ্ট বাঢ়ি যোৱাটো ঠিক আছে গতিকে ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট মিন্স that it will be decreased আগতকে কমিব ফ্ৰিজিং পইণ্ট তেনেকুৱা ধৰণৰ বস্তুটো গতিকে এইটো হৈছে তোমাৰ কনষ্টেন্ট এটা হয় যাক আমি ক্ৰায়োস্কোপিক কনষ্টেন্ট বুলি কওঁ আৰু যাৰ ইউনিটটো হৈছে কে কেজি পাৰ মোল আৰু ডেল টিএফ টো হৈছে তোমাৰ ইট ইজ দ্য ডিফাৰেন্স অফ ফ্ৰিজিং পইণ্ট অফ সলভেন্ট মাইনাস ফ্ৰিজিং পইণ্ট অফ সলিউশন গতিকে টিএফ টোক যদি আমি ভাঙি দিও এইটো এনেকুৱা টিএফ নট মাইনাস টিএফ এইফালে তোমাৰ টিএফ নটটো কি হ'ব টিএফ নট মানে কি টিএফ নট মানে হৈছে ফ্ৰিজিং পইণ্ট এফপি বুলি লিখিছো দেই ফ্ৰিজিং পইণ্ট অফ সলভেন্ট ঠিক আছে ফ্ৰিজিং পইণ্ট অফ পিয়ৰ সলভেন্ট বা সলভেন্ট আৰু টিএফ মানে হৈছে ফ্ৰিজিং পইণ্ট অফ সলিউশন এই দুটা আমি জানিব লাগিব এইটো হৈছে মেইন ফৰ্মুলা অফ ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট আৰু তাৰ লগত জড়িত হৈছে এই দুটা বস্তু টিএফ নট মানে ফ্ৰিজিং পইণ্ট অফ সলভেন্ট আৰু টিএফ মানে হৈছে ফ্ৰিজিং পইণ্ট অফ দ্য সলিউশন কিন্তু বইলিং পইণ্টৰ ক্ষেত্ৰত এটা বস্তু সাৱধান হ'বা তোমালোকে বইলিং পইণ্টৰ ক্ষেত্ৰত আছিল টিবি মাইনাছ টিবি নট ইয়াতে টিএফ মাইনাছ টিএফ নট মাইনাছ টিএফ মানে বইলিং পইণ্ট অফ সলভেন্টটো আগতে পিছত আহিছিলে প্ৰথমতে বইলিং পইণ্ট অফ সলিউশন আহিছিলে দেন বইলিং পইণ্ট অফ সলভেন্ট আহিছিলে ইয়াতে উল্টাটো ফ্ৰিজিং পইণ্ট অফ সলভেন্ট প্ৰথমতে আহিব মানে সলভেন্টৰ বেছি কমিব আৰু তাৰপিছত ফ্ৰিজিং পইণ্ট অফ সলিউশনত সলভেন্টতকৈ অলপ কম হ'ব তাৰমানে সেইকাৰণে মাইনাছটো আমি তাৰ পৰা কৰিম এতিয়া এই ফৰ্মুলাটোক যদি আমি এক্সপান্ড কৰো কি হ'ব এক্সপান্ড কৰিলে আকৌ ইলিভেশ্যন অফ বইলিং পইণ্টৰ নিচিনাই হ'ব বস্তুটো কে এফ টো কে এফ এ থাকিল আৰু এমৰ জেগাত আমি কি বহাম এম হৈছে কি এম হৈছে তোমাৰ কি মোলালিটি গতিকে কি হ'ব গিভেন মাছ বাই মোলাৰ মাছ আৰু মাছ অফ দ্য সলভেন্ট ইন কেজি গতিকে মাছ ডিভাইডেড বাই কেজি কেজিটো যদি আমি কনভাৰ্ট কৰো 1000 টো এনেকৈ আহিব যদি তোমাৰ গ্ৰামত দিয়া থাকে 1000 তো আমি যদি তাক কনভাৰ্ট কৰি পেলাই এইটো কৰো গিভেন মাছ বাই মোলাৰ মাছ ঠিক আছে 1000 টো কি হ'ব ওপৰত যাব আৰু এইটো হ'ব তোমাৰ মাছ অফ দ্য সলভেন্ট গতিকে এনেকৈ আমি কি কৰিব পাৰো এক্সপান্ড কৰিব পাৰো ফৰ্মুলাটো এক্সপান্ড কৰিব কাৰণ আমি ইয়াৰ পৰা কি উলিয়াব পাৰো চোৱা তোমালোকক কি দিব পাৰে ইয়াৰ পৰা প্ৰথমতে দিব পাৰে কেএফ টো তোমাৰ কেতিয়াবা কেএফ উলিয়াব দিব পাৰে বাকিবিলাক বস্তু দিয়া থাকিব কেতিয়াবা তোমাৰ গিভেন মাছ দিয়া থাকিব মোলাৰ মাছ উলিয়াবলৈ দিব মোলাৰ মাছ উলিয়াব খুব বেছিকে দিয়ে মোলাৰ মাছ অফ দ্য সলভেন্ট মোলাৰ মাছ অফ দ্য সলিউট উলিয়াব খুব দিয়ে মোলাৰ মাছ উলিয়াব ডিটাৰমিনেশ্যনটো ইম্পৰ্টেণ্ট ঠিক আছে মোলাৰ মাছ ডিটাৰমিনেশ্যন ইট ইজ ভেৰি ইম্পৰ্টেণ্ট সোধে মোলাৰ মাছ ডিটাৰমিনেশ্যন গোটেইকেইটা কোৱালিটেটিভ প্ৰপাৰ্টিৰ পৰা আমি কি কৰিব পাৰো আমি গোটেইকেইটা কোৱালিটেটিভ প্ৰপাৰ্টিৰ পৰা গোটেইকেইটা কোৱালিটেটিভ প্ৰপাৰ্টিৰ পৰা আমি কি উলিয়াব পাৰো মোলাৰ মাছ উলিয়াব পাৰো মোলাৰ মাছ কাৰ সলিউটৰ ডিটাৰমিনেশ্যন এইটো হৈছে মোলাৰ মাছ ডিটাৰমিনেশ্যন গতিকে সেইটো উলিয়াব দিব পাৰে নহলে এইটো দিব পাৰে তোমাক ফ্ৰিজিং পইণ্ট অফ দ্য সলিউশন উলিয়াব দিব পাৰে ফ্ৰিজিং পইণ্ট অফ দ্য সলভেন্ট উলিয়াব দিব পাৰে যি দুটা ফৰ্মুলা আমি এইটো ইউজ কৰিম আগৰ ফৰ্মুলাটো গতিকে এইখিনি হৈছে তোমালোকৰ ৰিলেটেড ফৰ্মুলা ৰিগাৰ্ডিং দ্য ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট ঠিক আছে মেইন এইখিনি বস্তু এতিয়া আমি নিউমেৰিকেল চাম এইটো চোৱা the solution of urea in water has boiling point this boiling point আমাক দিয়া আছে ঠিক আছে
urea solution of urea in water এটা solutionৰ এটা urea solution যেটো waterত বনাইছে তাৰ boiling point টো ইমান কৈছে calculate the freezing point of the same solution if kf and kb of for water is this and this respectively আমাক kf আৰু kb ভ্যালু দিয়া আছে তাৰ মানে যেহেতু তোমাৰ শব্দটো আহিল kb আৰু kf তাৰ মানে আমাক কোন দুটা ফৰ্মুলা লাগিব আমাক দুইটা ফৰ্মুলাই ব্যৱহাৰ হ'ব এটা হল del kb equals to del tb equals to kb into m আৰু del tf equals to kf into m যেহেতু আমাক kb আৰু kf দুইটাই দিয়া আছে we have to use both this formula ঠিক আছে এতিয়া আমি কি উলিয়াম আমাক কি আছে বয়লিং পইণ্ট দিয়া আছে গতিকে আমি প্ৰথমতে এটোৰ পৰা আৰম্ভ কৰিম tb পৰা আৰম্ভ কৰিম ঠিক আছে বয়লিং পইণ্ট দিয়া আছে m দিয়া আছে মানে আমাক এইখিনি প্ৰথমতে আমি এই ফৰ্মুলাটোৰ পৰা আৰম্ভ কৰিম কাৰণ কিয় দিয়া আছে ফ্ৰিজিং পইণ্টৰ কথা আমাক উলিয়াব দিছে গতিকে আমি বয়লিং পইণ্টৰ বস্তু দিয়া আছে যেহেতু বয়লিং পইণ্টটো দিয়া আছে ঠিক আছে গতিকে আমি ইয়াৰ পৰা আমি কি উলিয়াম প্ৰথম যেটো আমাৰ ইকুৱেশ্যন হ'ব এই ইকুৱেশ্যনটোৰ পৰা আমি m ৰ ভ্যালুটো উলিয়াম kb দিয়া আছে del tb দিয়া আছে del tb টো আমি উলিয়াই ল'ব পাৰিম ঠিক আছে কেনেকৈ উলিয়াই ল'ব পাৰিম এটো কি আছিল del tb মানে কি আছিল tb minus tb not এনেকুৱা নাছিল জানো kb into m এনেকুৱা ধৰণৰ আছিল tb মানে কি আছিলে তোমালোকে আগৰ যেটো যদি ভিডিওটো চাব বিচাৰা বা ভিডিওটো চোৱা যদি তেতিয়া গম পাবা del tb মানে কি আছিল boiling point of the solution আৰু boiling point of the pure solvent এতিয়া boiling point of a solution টো দিয়া আছে আমাক কিমান ইউৰিয়া সলিউশন ওয়াটাৰত গতিকে boiling point of the solution দিয়া আছে আৰু solvent টো কি যেহেতু ওয়াটাৰ গতিকে water is the solvent গতিকে কি হ'ব তোমাৰ এটো যদি তুমি উলিয়াব খোজা ওয়াটাৰৰ boiling point কিমান 100 ডিগ্ৰী সেন্টিগ্ৰেড নহয় জানো সলিউশনটোৰ কিমান সলিউশনটোৰ তোমাৰ 100.15 নহয় জানো তাৰ পিছত তোমাৰ ওয়াটাৰৰ what was this tb not মানে কি আছিল the boiling tb not মানে আছিল boiling point of pure solvent water ইয়াতে water হ'ব কাৰণ ইউৰিয়া সলিউশন ক'ত বনাইছে ওয়াটাৰত বনাইছে গতিকে boiling point of pure solvent হ'ব water kb দিয়া আছে কিমান kb ভ্যালু চোৱা 0.52 into m এতিয়া তোমাক যদি m টো ইয়াৰ পৰা উলিয়াব দিয়ে তুমি কি কৰিবা m টো উলিয়াব দিলে minus 100 divided by কিমান হ'ব 0.52 গতিকে এইটো তুমি কি হ'ব 0.15 divided by এইটো এনেকে তোমালোকে এইখিনি ক্যালকুলেট কৰি পেলাই উলিয়াব পাৰিবা আৰু যেতিয়া তুমি এইখিনি সলভ কৰা এতিয়া তোমালোকৰ আহিব 0.88 এনেকুৱা 0.288 তেনেকুৱা ধৰণৰ তোমালোকে আনসাৰটো পাবা এতিয়া এইখিনি হল তোমালোকৰ ফাৰ্স্ট স্টেপ ঠিক আছে আমি যেটো দিয়া আছে ইনফৰমেশনৰ পৰা উলিয়াব লাগিব গতিকে এইখিনি ইনফৰমেশন আমাক দিয়া আছে তাৰ পৰা আমি কি উলিয়ালো m উলিয়ালো সেই একেটা m এ আমি এই ফৰ্মুলাটো বহাব নোৱাৰিম নে বাৰু তেতিয়া আমাৰ ফ্ৰিজিং পইণ্টৰ ডিপ্ৰেছন ওলাব নে নোলাব চোৱা তো সেকেন্ড স্টেপটো কি কৰিম এইখিনি মই মুহাৰি দিছো দেই সেকেন্ড স্টেপটোত কি কৰিম এতিয়া আমি জানো এইখিনি ইয়াতে কৰিছো চাবা দেই এতিয়া তোমাক যদি আমি জানো যে tf মানে কি tf del tf মানে tf not minus tf right আৰু kf into m ৰ ভ্যালু আমি পাই গলো kf ৰ ভ্যালু আমাৰ আছে আৰু ইয়াতে আমি জানো ফ্ৰিজিং পইণ্ট অফ ওয়াটাৰ কিমান হ'ব কিমান উষ্ণতাত কিমান ডিগ্ৰী সেন্টিগ্ৰেডত ওয়াটাৰটো ফ্ৰিজ হয় আমি জানো যে 0 ডিগ্ৰী সেন্টিগ্ৰেড 0 ডিগ্ৰী সেন্টিগ্ৰেড মানে যদি আমি কেলভিন স্কেলত লিখো কিমান হ'ব 273 কেলভিন ৰাইট যদি আমি কেলভিন স্কেলত লিখো এটো 273 কেলভিন হ'ব গতিকে 273 কেলভিনে লিখিলো আমি এটো উলিয়াব লাগে হয় নে নহয় এটো উলিয়াব লাগে tf kf দিয়া আছে kf কিমান kf ৰ ভ্যালু দিয়া আছে 1.86 আৰু মোলাৰ মাছটো কিমান উলিয়ালা মোলালিটি কিমান উলিয়ালা মোলালিটিটো উলিয়াই ললো 0.288 এতিয়া এইখিনি যদি তোমালোকে সলভ কৰা tf equals to 273 minus এইখিনি যদি ইফালে লৈ আহা এতিয়া 1.186 into যদি আমি তোমাৰ হেৰি কৰো তেতিয়া তোমাৰ 8.88 যদি 2.88 যদি কৰো তেতিয়া তোমালোকৰ 535 এনেকুৱা ধৰণৰ আহিব তো এইখিনি যেতিয়া তুমি সলভ কৰিবা you will get the answer around 272.465 272.465 এটো হল তোমাৰ আনসার
the freezing point of the solution. এইটো হ'ল তোমাৰ ফ্ৰিজিং পইণ্ট অফ দ্য সলিউশন ঠিক আছে এনেকে তোমালোকে উলিয়াব লাগিব এপ্ৰচটো চোৱা প্ৰথমতে চোৱা ডোন্ট কনফিউজ যেতিয়া তোমাক দুটা বস্তু দিয়া আছে ইয়াতে কেএফ আৰু কেবি দুইটা বস্তু দিয়া আছে কনফিউজ নহবা তোমালোকে ঠিক আছে কেএফ আৰু কেবি দুইটা ভ্যালু দিয়া আছে কোৰ পৰা কেনেকৈ উলিয়াবা তো আমি স্টাৰ্ট কৰিছো কোৰ পৰা এই ফৰ্মুলাটোৰ পৰা স্টাৰ্ট কৰিছো তাৰ পৰা আমি m টো উলিয়াইছো সেই সেম m এ ইউজ হ'ব ইয়াতে কাৰণ কিয় দ্যাট ইজ দ্য স্টেটমেন্টত দিয়া আছে সেম সলিউশন ইট ভেৰি ভেৰি ইম্পৰ্টেন্ট পইণ্ট সেম সলিউশন বুলি দিয়া আছে সো বি কেয়াৰফুল তো এইটো এপ্ৰচত তোমালোকে এইটো কোৱেশ্চন কৰিবা বি কেয়াৰফুল এবাউট দ্য ক্যালকুলেশনস ঠিক আছে ক্যালকুলেশন খিনি চাবা ভালকে ক্যালকুলেশন খিনি চাবা এইটো তোমাৰ কেবি কেত লিখা কেলভিনত লিখা সো এইটো হ'ল তোমাৰ সলিউশনটো কেনেকৈ আমি এপ্ৰচ কৰিম বুজি পাইছা ন ভালকে ভালকে হয়তো বুজি পাইছা তোমালোকে কিবা ডাউট থাকিলে ডেফিনেটলি সুধিবা we are going to proceed for the next question. Calculate the freezing point of the solution 5 gram of sugar in 100 gram of water. The freezing point of water is 0 degree centigrade. ঠিক আছে Kf for water দিয়া আছে আমাক molar mass of solute দিয়া আছে molar mass of the sugar দিয়া আছে molar mass of the sugar is 345 গোটেইখিনি বস্তু আমাক দিয়া আছে এতিয়া আমি আৰামসে কৰিলে হ'ল del TF এর ফর্মুলাতে বহুবা del TF KB যেহেতু নাই এতিয়া TB CB আমাক নালাগে এতিয়া ঠিক আছে KF equals to sorry del TB equals to KF into M কি কি দিয়া আছে চোৱা del TF দিয়া আছে নেকি আমাক ফ্রিজিং পয়েন্ট অফ ওয়াটার দিয়া আছে সলভেন্টৰ দিয়া আছে আমাক কি লাগে আমাক লাগে ক্যালকুলেট দ্য ফ্রিজিং পয়েন্ট অফ সলিউশন গতিকে এইটো আমি ভাঙি দিব লাগিব not minus TF KF টো দিয়া আছে এতিয়া পুট নকৰো পুট আমি একেলগে কৰিম ভ্যালু খিনি একেলগে পুট কৰিম ইয়াতে given mass by molar mass of the solvent in kg দিয়া আছে ঠিক আছে ঠিক আমি এখিনি জাস্ট তোমালোকে সিম্পলিফাই কৰি পেলে পুট কৰি দিয়া ভ্যালুস কো KF to KF এ রাখা W by M 1000 to ওপৰত গল divided by mass of the solvent be careful ha এটো mass of the solvent আৰু এটো mass of the solute গতিকে বস্তুবিলাক জাস্ট পুট কৰি দিয়া এতিয়া 0 ডিগ্ৰী সেন্টিগ্রেড মানে কিমান 0 ডিগ্ৰী সেন্টিগ্রেড মানে 273 কেলভিন তো বহুৱাই দিয়া 273 কেলভিন ঠিক আছে KF to KF এ ৰাখা ইয়াতে সরি TF to TF এ ৰাখা TF to আমাক উলিয়াব লাগে আমাক ফ্রিজিং পয়েন্ট অফ দ্য সলিউশন উলিয়াব দিছে নহয় জানো তো TF to TF এ ৰাখা KF এর ভ্যালু দিয়া আছে কিমান 1.86 into কি লিখিবা mass of the solute দিয়া আছে 5 গ্রাম given mass by molar mass কিমান molar mass দিয়া আছে তোমাক 345 গ্রাম পার মোল ঠিক আছে গ্রাম গ্রাম ক্যান্সেল যাব পার মোলটো উপৰ গুচি যাব তাৰ পিছত 1000 mass of the solvent দিয়া আছে নেকি আমাক আছে 100 gram of water ঠিক আছে this is mass of solvent দিয়া আছে question to be careful when you do the answer be careful about the questions what are the things that is given to you তোমালোকক কি দিয়া আছে okay so mass to লিখি দিয়া ইয়াতে এটো তো ক্যান্সেল আউটে হ'ব এনেকে শূন্য শূন্য হৈ প্লে তো তোমালোকে যেতিয়া এটো সলভ কৰিবা তোমালোকে পাবা তেতিয়া freezing point of the solution whenever you solve this question you will get the freezing point of solution এটো যদি আমি সলভ কৰো তেতিয়া আমি পাম 273 আৰু ইফালে যদি এখিনি তুমি ক্যালকুলেট কৰি চাবা তোমালোকে ভালকে তেতিয়া তোমালোকে পাবা 0.26 just normal calculation এখিনি আৰু তোমালোকৰ আনসাৰটো হ'ব 272.465 এনেকুৱা 272.465 sorry 272.74 not 465 272.74 অলপ চাই লবা কোৱেশ্চনটো তোমালোকে আনসাৰটো 272.74 কেলভিন সো এনেকুৱা হৈছে এনেকে তুমি এপ্ৰচ কৰিব লাগিব গোটেইখিনি কোৱেশ্চনত তোমালোকক দিয়া আছে তোমালোকে বাস প্ৰথমতে কি কৰিব লাগিব গিভেন কি কি দিয়া আছে প্ৰথমতে চোৱা আমি এতিয়া কোৱেশ্চনটো স্টাৰ্ট কৰাৰ লগে লগে কৈছে ক্যালকুলেট দ্য ফ্রিজিং পয়েন্ট অফ সলিউশন তোমালোকে গম পাব লাগিব বস্তু কোনটো উলাব দিছে কোনটো উলিয়াব দিছে এইটো বস্তু গম পাব লাগিব তুমি ফ্রিজিং পয়েন্ট অফ সলিউশন মানে TF freezing point of the solvent তুমি জানা freezing point of solution তোমাক উলিয়াব দিছে KF তুমি জানা given mass of the solute জানা given molar mass of the solute জানা mass of the solvent তুমি জানা 100 gram all are given বাস অকমান অর্গানাইজ হৈ আনসারটো কৰিব লাগে I hope তোমালোকে বুজি পাইছা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন
ইজি কুৱেশ্যন, যদি তোমালোকে অলপ কেয়াৰফুল হোৱা কুৱেশ্যনটো ধুনীয়াকে শুদ্ধ হৈ যাব। বাট বি কেয়াৰফুল এবাউট দ্য কুৱেশ্যন বিলাকত অলপ কেয়াৰফুল হ'বা। কেলকুলেশ্যনত আমাৰ বহুত খেলি মেলি হয়, গতিকে কেলকুলেশ্যনটো যাতে ঠিকে থাকে, ইউনিট বিলাক লিখিবা, কেলকুলেশ্যনত যাতে ভুল নহয় সেইবোৰ অলপ গুৰুত্ব দিবা। ঠিক আছে, বহুত বহুত ইম্পৰ্টেণ্ট বস্তু এইখিনি। আৰু এটা কুৱেশ্যন চাইছো আমি, চেম টাইপ অফ কুৱেশ্যন। 0.684 gram of a compound dissolved in 100 gram of water. কি দিয়া আছে? Given mass of solute দিয়া আছে, given mass of the solvent দিয়া আছে। Lowered its freezing point by ইমান। আমাক freezing point ৰ difference টো দিয়া আছে, del TF দিয়া আছে এবাৰ। Lowered the freezing point by ইমান degree, ঠিক আছে? Then the molar depression constant of water is this. এতিয়া আমাক KF বুলি কৈ দিয়া নাই। এইবিলাক তেনেকেও ক'ব পাৰে, সোধাৰ ধৰণ বিলাক বেলেগ বেলেগ। মোলেল ডিপ্ৰেশ্যন কনষ্টেন্ট মানে কি? KF, নাথিং বাট KF। KF ৰ ভেলুটো দিয়া আছে, গতিকে এইটো কি বস্তু দি দিলে বুলি ভয় নাখাবা। কেতিয়াবা এনেকেও দিব, ডাইৰেক্ট KF বুলি নকব। KF তোমালোকে চিনি পোৱা যে KF মানে হৈছে তোমাৰ এইটো যিটো ডেল TF ইকুৱেলছ টু KF ইনটু M, সেনেকুৱা ফৰ্মুলাত আমি KF পাইছো, আৰু গতিকে আমি KF টো জানো। কিন্তু KF টো কি হয়? KF টো মোলেল ডিপ্ৰেশ্যন কনষ্টেন্ট। কেতিয়াবা তোমাক এনেকে নকৈ পেলাই ক'ব যে ক্ৰায়স্কোপিক কনষ্টেন্ট। Cryoscopic constant of the solution is this, when determine the. এতিয়া ক্ৰায়স্কোপিক কনষ্টেন্টটো মই নাজানো, এতিয়া কেনেকে লিখিম? সেনেকে ভয় খাব নালাগে, বুজি পাইছা? তোমালোকে বস্তুবিলাকৰ, সেইকাৰণে আগতেও মই ভিডিঅ' বিলাকত কৈছো, মোৰ ভিডিঅ'ত তোমালোকে পাবা যে যিবিলাক চিমিলাৰ টাৰ্মছ, যেনেকে আমি কি কৰিম, এচিটেলডিহাইড। এচিটেলডিহাইডক কি বুলি ক'ম আমি? হেৰি বুলিও ক'ব পাৰো, ইথানল বুলিও ক'ব পাৰো এচিটেলডিহাইডক। গতিকে তেনেকুৱা সেই একে একে নামবিলাক তোমালোকে চাবা। তো KF ৰ ভেলু দিয়া আছে, আমাক কি উলিয়াব লাগে? ফাইন্ড দ্য মোলাৰ মাছ অফ দ্য কম্পাউণ্ড। কম্পাউণ্ডটোৰ মোলাৰ মাছ উলিয়াব দিছে, ঠিক আছে? গতিকে ডেল TF ৰ ভেলু দিয়া আছে 0.37। তুমি গতিকে এনেকে উলিয়াই দিব পাৰা, পুট কৰি দিয়া, এটা ডেল TF ৰ ভেলু পুট কৰি দিয়া 0.37। KF ৰ ভেলু দিয়া আছে, গিভেন মাছ বাই গিভেন মাছো দিয়া আছে। গিভেন মাছ কিমান হ'ব? এবাৰ লিখি ল'বা, ফৰ্মুলাটো এবাৰ লিখি ল'বা তোমালোকে, হা, চ' ডেট তোমালোকৰ কনফিউজন নহয়। কনফিউজন যাতে নহয়, তোমালোকে লিখি ল'বা, তাৰপিছত পুট কৰিবা ভেলুজখিনি। এবাৰ ফৰ্মুলাটো লিখি ল'বা, ডেল TF টো ডেল TF এ ৰাখিব দিয়া। এইটোত KF, এতিয়া ফাৰ্ষ্টতে তোমালোকে KF এ ৰাখা, এইটো ফাৰ্ষ্টতে পুট কৰি লোৱা ভেলু, এক্সপাণ্ড কৰি লোৱা ফৰ্মুলাটো, এতিয়া ধুনীয়াকে পুট কৰা, ঠিক আছে? এতিয়া তোমালোকে পুট কৰি দিয়া 0. এইবিলাক কনভাৰ্ট কৰি ল'ব পাৰা তোমালোকে কেলভিনলৈকে, ইমান মেটাৰ নকৰে। মানে থ্ৰু আউট দ্য কনভাৰ্ট কৰিব লাগিব, যদি কনভাৰ্ট কৰা, আৰু নকৰিলে তোমালোকে এনেকেও লিখিব পাৰা, একো কথা নাই। আনচাৰটোতো একেটাই ওলাব তোমাৰ, কনভাৰ্চনতো তোমাৰ ইমান প্ৰব্লেম নহয়। তাৰপিছত তোমাৰ কি হ'ব? গিভেন মাছ দিয়া আছে নেকি? গিভেন মাছ কিমান দিয়া আছে? দিয়া আছে 0.684 ডিভাইডেড বাই মোলাৰ মাছ। মোলাৰ মাছ অফ সলভেন্ট দিয়া আছে আমাক, সৰি এইটো তুমি M লিখিবা দেই, ইনিচিয়েলি মাছ বুলি লিখা, তাৰপিছত যেতিয়া পুট কৰিবা একেলগে পুট কৰিবা, ঠিক আছে? তো মাছ অফ দ্য সলভেন্ট আমাক দিয়া আছে 100 বুলি, ঠিক আছে? তেনেকে এইখিনি সলভ কৰা, এইখিনি সলভ কৰিলে তোমালোকৰ M ৰ ভেলুটো আহিব। এইখিনি নৰ্মেল কেলকুলেশ্যন, সেইকাৰণে মই মানে তোমাৰ পুৰা ষ্টেপ বাই ষ্টেপ দেখাই দিয়া নাই, আৰু তোমালোকে জাষ্ট গোটেইখিনি চাইড কৰি ল'বা এনেকে। গতিকে M টো যদি ইয়ালৈ লৈ আহা কি হ'ব? বাকীখিনি তললৈকে গুচি যাব। এনেকুৱা এইখিনি তোমালোকে চিম্পলিফাই কৰিব জানা বুলি ভাবিছো আৰু মই, ঠিক আছে? এনেকে ওপৰত 10 থাকি গ'ল, ডিভাইডেড বাই কিমান হ'ব? 0.037। তো তোমালোকে যদি এইখিনি কেলকুলেট কৰা, তোমালোকৰ আনসাৰ আহিব 343.8 গ্ৰাম পাৰ মোল। 343.8 গ্ৰাম পাৰ মোল। কেয়াৰফুল হবা যেতিয়া তোমালোকে আনসাৰটো উলিয়াবা। ইউনিটটো লিখিব লাগিব, মই বাৰে বাৰে কওঁ, ইউনিটটোৰ ইম্পৰ্টেণ্ট হয়। চ' এইটো হৈছে আনসাৰ। গোটেইখিনি বস্তু আমাক ধুনীয়াকে দিয়া আছে, গোটেইখিনি বস্তু ধুনীয়াকে দিয়া আছে। তোমালোকে কুৱেশ্যনটো ভালকে চাই লোৱা এবাৰ, আৰু কেনেকে এপ্ৰচ কৰিছো সেইটো চাই লোৱা। কেলকুলেশ্যনত খেলি মেলি হ'ব পাৰে কেতিয়াবা, গতিকে তোমালোকে ভেৰিফাই কৰাটো বহুত বহুত ইম্পৰ্টেণ্ট। চ' ইমান ধুনীয়াকে এটা কুৱেশ্যন তোমালোকে কৰিবা, ঠিক আছে? ইউ আৰ গোয়িং টু ডু অল দিছ থিংছ, ভালকে কৰি গৈ থাকিবা। তাৰপিছত বোলে দেখিলা যে এইটো পইণ্ট দেখোন ইয়াতে হ'ব লাগিছিলে, গোটেই অংক ভুল। কেতিয়াবা ষ্টেপ মাৰ্ক দিব, কিছুমানে কেতিয়াবা মন নগ'লে ষ্টেপ মাৰ্ক নিদিবও পাৰে। কেতিয়াবা যদি মন নাযায় টিচাৰে নিদিবও পাৰে তোমালোকক। গতিকে সেইকাৰণে তোমালোকে কেয়াৰফুল হবা সদায়, পইণ্ট ক'ত আছে, কোনটো ফৰ্মুলা। এনেকে ডিভাইড কৰোতে কেতিয়াবা কি হয়, মোৰে কেতিয়াবা খেলি মেলি হয়, যে মাছটো মই ওপৰতে ৰাখি দিওঁ, মাছ বাই 1000 কৰি থৈ দিওঁ, এইটো ভুল, সেইটো হয় নে নহয়? গতিকে তোমালোকে কি কৰিবা, অলৱেজ ভেৰিফাই ইউৰ নিউমেৰিকেলছ। বিশেষকৈ নিউমেৰিকেলৰ ক্ষেত্ৰত
পইণ্টটো ক'ৰবাত ৰৈ গ'ল নেকি, কনভাৰ্চনত এটাত কনভাৰ্ট কৰিলো এটাত নকৰিলো নেকি, তাৰপিছত তোমাৰ মাছটো ওপৰত থাকিব লাগিছিল ডিনমিনেটৰত থাকিব লাগিছিল নিউমাৰেটৰত দিলো নেকি। গতিকে সেই বস্তুবিলাকত বহুত কেয়াৰফুল হ'বা। সেইবিলাকত আমাৰ কি হয় ভুলৰ সম্ভাৱনা থাকে। গতিকে সেইটো বহুত ইম্পৰ্টেণ্ট। গতিকে এইটো কুৱেশ্যন হয়তো বুজি পাইছা তোমালোকে, এবাৰ চাই লোৱা কুৱেশ্যনটো। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনেই পৰীক্ষাত সোধে মানে ফ্ৰম ইয়ৰ ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট। ঠিক আছে, গতিকে আই হোপ তোমালোকে বুজি পাইছা। কিবা থাকিলে ডেফিনেটলি সুধিবা। তাৰপিছত তোমালোকক ট্ৰাই ইয়ৰ চেল্ফ বুলি 3টা কুৱেশ্যন দিছো। কুৱেশ্যনকেইটা ভালকে চাবা। কুৱেশ্যনকেইটা ভালকে চাই তোমালোকে যত্ন কৰা। এইকেইটা কুৱেশ্যন যদি পাৰা, এনেকুৱা ধৰণৰ কুৱেশ্যনছে তোমালোকক লাগি থাকিব। গতিকে ট্ৰাই ইয়ৰ চেল্ফত মই এইকেইটা কুৱেশ্যন দিছো। দিজ আৰ দ্য কুৱেশ্যনছ আই হেভ গিভেন ফৰ ট্ৰাই ইয়ৰ চেল্ফ। যত্ন কৰি চাবা। মে বি ইনটেক্সত থাকিব পাৰে কুৱেশ্যন কেইটা, আৰু নহ'লে বেক পেজত থাকিব পাৰে। বেক পেজত থাকিব পাৰে, নহ'লে ইনটেক্সত থাকিব পাৰে। কুৱেশ্যন কেইটা তোমালোকে লিখি ল'বা। লিখি লৈ পেলাই সেইকেইটা কুৱেশ্যন ট্ৰাই কৰিবা। আৰু আনচাৰবিলাক জনাবাচোন কমেণ্ট ছেকশ্যনত। যদি তোমালোকে ভিডিঅ'টো চাইছা মোৰ, প্লিজ ৰাইট দ্য আনচাৰ অফ দিছ কুৱেশ্যনছ। যিবিলাক কুৱেশ্যনছ মই দিওঁ সেইবিলাকৰ আনচাৰবিলাক তোমালোকে জনাবাচোন। গতিকে এইকেইটা কুৱেশ্যন তোমালোকে লিখি ল'বা। ঠিক আছে, আই হোপ তোমালোকে ভিডিঅ'টো বুজি পাইছা। যিখিনি ডিছকাছ কৰিছোঁ আজি ভিডিঅ'টোত, আমি ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট ডিছকাছ কৰোঁ। আগৰ দুটা ভিডিঅ'ত আমি তোমাৰ কি আছিলে সেইটো কোৱালিটেটিভ প্ৰপাৰ্টি, ফাৰ্ষ্টটো লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ, ৰিলেটিভ লোৱাৰিং অফ ভেপাৰ প্ৰেছাৰ, দেন বইলিং পইণ্ট, এলিভেশ্যন অফ বইলিং পইণ্ট, আৰু ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট। নেক্সট ক্লাছত আহি আছে অসমটিক প্ৰেছাৰ। আই হোপ তোমালোকে বুজি পাইছা। কিবা ডাউট থাকিলে সুধিবা। আৰু কোৱালিটেটিভ প্ৰপাৰ্টিজ কি হয়, কোনটো কণ্ডিশ্যনত ভেলিড হয়, নন ভলাটাইল, নন ইলেক্ট্ৰোলাইট, দিজ আৰ দ্য টু মেইন টাৰ্মছ ৰিলেটেড টু কোৱালিটেটিভ প্ৰপাৰ্টি। নন ভলাটাইল, নন ইলেক্ট্ৰোলাইট। এণ্ড কেতিয়াও কনচেনট্ৰেটেড চলিউশ্যনৰ কাৰণে এইবোৰ এপ্লিকেবল নহয়, অনলি ফৰ ডাইলুট চলিউশ্যন। অনলি ফৰ ডাইলুট চলিউশ্যন এইবিলাক এপ্লিকেবল হয়। গতিকে তোমালোকে সেনেকে গোটেইকেইটা কুৱেশ্যনছ কৰিবা, যিখিনি দিছোঁ মই, বা যিখিনি আমি ডিছকাছ কৰিছোঁ। বহুত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে সুধিব। ইয়ৰ বৰ্ড হ'ব পাৰে, বৰ্ড হওক নহ'লে তোমাৰ এন্ট্ৰেন্স এক্সামিনেশ্যন হওক, চবতে। গতিকে আই হোপ তোমালোকে বুজি পাইছা। ডাউটছ থাকিলে সুধিবা। আই এম অলৱেজ ৰেডি টু হেল্প ইউ অল গাইজ। জাষ্ট তোমালোকৰ ইম্প্ৰুভ হ'ব লাগে পঢ়া শুনাত, সেইটোৱে মই বিচাৰোঁ সদায়। গতিকে কিবা থাকিলে মোক সুধিবা, ডেফিনেটলি মই বুজাই দিম ভালকে। আৰু কিবা টপিক থাকিলে মই কৈয়ে থাকোঁ ভিডিঅ'বিলাকত, তোমালোকে ছাজেষ্ট কৰিব পাৰা যে ছাৰ এইটো টপিক ডিছকাছ কৰক, আমি সেইমতে ডিছকাছ কৰি যাম। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।